হয়, আমাৰ কুৰণি অঞ্চলৰে আৰু কুৰণি চৰ্লাপাৰৰ হৰিকান্ত বৰা আজি 6 দিনেই হ'ল তেখেত আমাৰ মাজৰ পৰা নোহোৱা। গতিকে এই কুৰণি অঞ্চলতে এটা শোকৰ চাপ পৰি আছে। তেখেতে কুৰণি অঞ্চলৰ প্ৰতিখন গাঁৱতে প্ৰতিটো উৎসৱতে তেওঁ জড়িত আহিছিল আৰু অলৰেডি সাহিত্য সভাৰ যিখন কুৰণি চৰ্লাপৰীয়া শাখা সাহিত্য সভা, সেই শাখা সাহিত্য সভাৰো তেখেতৰ সাংগঠনিক সম্পাদক আছিলে। আৰু এই কুৰণি মাজৰাতি যিখন পূজা কমিটি হয়, সেই পূজা কমিটিও তেখেত প্ৰাক্তন এবাৰ সম্পাদকো আছিল। আৰু তেখেতসকলৰ সহপাঠীসকল আহিছে ইতিমধ্যে তেখেতক খবৰ ল'বৰ কাৰণে। তেখেতৰ ঘৰৰ যিখিনি আছে সেই সকলোকে দুখৰ ওচৰত কেইটা মাত দিবলৈ আহিছে যে তেখেত কি হ'ল, কেনেকুৱা ধৰণৰ, সেই সকলোখিনি কথা খবৰ ল'বলৈ আহিছে। আমিও তেখেতসকলৰ পৰা কিছু মন্তব্য আমি জানিম। হয়, কওকচোন হৰিকান্ত বৰা, কেনেকে ধৰক আপোনালোকৰ লগত জড়িত হৈ আছিলে কিমান দিনৰ পৰা অকণমান জনাওকচোন। আমি কুৰণি মাজৰাতি আঞ্চলিক সাৰ্বজনীন দুৰ্গোৎসৱ উদযাপন সমিতিৰ বিষয়ববীয়াসকল আহিছোঁ। আমাৰ মাজত প্ৰয়াত হৰিকান্ত বৰাদেৱ এই অনুষ্ঠান ভাগত জন্মৰ লগ্নৰে পৰা লাগি আছিলে। বিভিন্ন সামাজিক কামতো তেওঁ ব্ৰতী হৈ আছিলে। ইতিমধ্যে চৰ্লাপৰীয়া শাখা সাহিত্য সভাতো তেওঁ অকণমান অৱদান আছিলে বুলি আমি জানিব পাৰিছোঁ। এজন সামাজিক ব্যক্তি আছিলে। আমাৰ মাজত থাকি এই আঞ্চলিকভাৱে পাতি অহা দুৰ্গোৎসৱ উদযাপন সমিতি ভাগত তেখেতৰ যি অৰিহণা আছিলে, আমি সেই অৰিহণা সঁচাই পাহৰিব নোৱাৰিম। জীৱিত সময়ত তেখেতে আমাৰ সমিতিখনক বহুতো অৱদান দি থৈ গৈছে আৰু আকস্মিকভাৱে দুৰ্ঘটনাত হৃদৰোগত আক্ৰান্ত হৈ তেখেতৰ বিয়োগত আমি গোটেই কুৰণি আঞ্চলিক সাৰ্বজনীন দুৰ্গোৎসৱ উদযাপন সমিতিখন শোকত ম্ৰিয়মান হৈছোঁ। আজি আমাৰ লগৰে এজন সম্পাদকো আছিলে তেওঁ বিগত কালসমূহত। আমাৰ সতীৰ্থ হিচাপে আজি আমি সমিতিৰ এয়া জ্যেষ্ঠসকলক লগত লৈ বিষয়ববীয়াসকল আজি আমি আহিছোঁ। তেখেতৰ ঘৰলৈ আহিছোঁ। বিপদৰ সময়ত তেখেতৰ পৰিবাৰ আৰু তেখেতৰ যি 2 কন্যা সন্তান আছে, আমি তেখেতসকলৰ দুখত অকণমান মাত এষাৰ লগাবলৈ আহিছোঁ। আৰু লগতে আমি আমাৰ লগত লাগি থকা সেই আমাৰ প্ৰয়াত ব্যৱস্থাভাগী আমাৰ ফালৰ পৰা অৰ্পণ কৰিম। যি কি নহওক, মানুহ জন্মিলে এদিন মৃত্যু হ'বই আৰু তেখেতৰ মৃত্যুত আমি বৰ সহজ হ'ব পৰা নাই। আমাৰ এজন সতীৰ্থ অকস্মাতে নোহোৱা হৈ গৈছে আৰু আমি ভগৱন্ত মহাপ্ৰভুৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাম তেখেত বৈকুণ্ঠগামী হওক, বৈকুণ্ঠত স্থান পাওক, তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক। আৰু মহাপ্ৰভুৰ শ্ৰীচৰণত এইটোও প্ৰাৰ্থনা জনাম তেখেতে ইতিমধ্যে যি পত্নী আৰু যি দুই কন্যা সন্তান আছে, তেখেতসকলকো মহাপ্ৰভু ঈশ্বৰে ভালে কুশলে ৰাখক, সুমতি দিয়ক আৰু অনাগত দিনসমূহ তেখেতসকলেও সুকলমে পাৰ কৰি নিয়ক। এয়াই আমি আঞ্চলিক সমিতিৰ তৰফৰ পৰা মহাপ্ৰভুৰ শ্ৰীচৰণলৈ প্ৰাৰ্থনা জনাইছোঁ। সহধৰ্মী হয়, আমি এয়া তেখেতলৈ আঞ্চলিক সমিতিৰ তৰফৰ পৰা এয়া আমি অৰ্পণ কৰিছোঁ। হয়, এয়া কুৰণি মাজৰাতি দুৰ্গোৎসৱ সমিতিৰ সকলো বিষয়ববীয়া আহিছে আৰু তেখেতক এখনি শোক প্ৰস্তাৱো লৈ আহিছে। তেখেতৰ পত্নী দীপালী শইকীয়া বাইদেউক সেই শোকত প্ৰস্তাৱ ভাগো দিছে। গতিকে তেখেতসকলো সঁচাই বৰ দুখিত হৈছে যে হঠাতেই মানুহজন চৰি ফুৰি থকা অৱস্থাতে হঠাতেই আমাৰ মাজৰ পৰা নোহোৱা হ'ল। গতিকে এই তেখেতসকলৰ লগতে এই গোটেই অঞ্চলটোৰ এটা শোকৰ চাপ পৰিছে। গতিকে আমি সেইখিনি এইটোকে যে এনেকুৱা এজন ব্যক্তি আমাৰ মাজৰ পৰা হেৰাই গৈছে। গতিকে তেনে এজন ব্যক্তি যেন আমি দ্বিতীয়বাৰ আকৌ ঘূৰাই পাম সেইটো আমি কল্পনা কৰিব নোৱাৰোঁ। গতিকে এইখিনিয়ে মই কৈ সামৰণি মাৰিছোঁ। মানে কি শোকত ম্ৰিয়মান হৈ থকা সকলক এটা সান্ত্বনা দিবৰ কাৰণে আহিছে। আপুনি কওকচোন হৰিকান্ত বৰাদেৱক কেনেধৰণে পাইছিলে? তেখেতৰ আমাৰ বন্ধু নিচিনাই। তেখেতৰ লগত আজি আমাৰ
ধৰি লওক আজি 10-12 বছৰমানৰ ফালৰ পৰা ভাল এটা বন্ধুত্ব আছিলে, কিন্তু আমি সকলো একেলগেই থকা নিচিনা। কিন্তু এতিয়া আমি মানে এই মানে ঘটনাটোতহে আমি ম্ৰিয়মাণ হৈছোঁ মানে, কথাটো গম পাইছেনে? কিন্তু এই ঘটনাটোত মানে আমি খুবেই দুখিত। আমাক ইজনক যে এৰি থৈ পেলাই তেনেকৈ যাব আমি ভবাও নাছিলোঁ। আৰু এজন আমাৰ লগৰে আজি 15 দিনমান আগত তেখেতো ঢুকাইছে। তেখেতৰ শোকটো আছেই, আকৌ তাতে এখেতৰ হ'ল। এতিয়া মানে আমি খুবেই দুখিত। সেইখিনিয়ে আৰু। ধৰ মোৰ আমাৰ দাদা নিচিনাই মোৰ দাদা বন্ধু ধৰক মানে হৰিদাক লগ পোৱাৰ পৰা 4 বছৰ মানেহে হৈছে। মই তাৰপিছত যদি মোৰ নিজৰ নিচিনা হ'ল, খবৰটো গম পাই মই নিজেই কিবা নিচিনা হৈ গৈছোগৈ। যিখন ঢুকাইছে গম পাই, তাৰপিছত তাই সেইখিনি বোলো খবৰকে ল'বলৈকে আজি আহিলোঁ আৰু কি ক'ম নো আৰু, মোৰ ফালৰ পৰা একে ক'লো আৰু ঠিকে আছে। কি ক'ম আৰু এতিয়া ক'বলৈতো বহুত, কিন্তু কথা হ'ল বহুত ঠাণ্ডা মানুহ আৰু বহুত জ্ঞান আছিলে তেখেতৰ। সমাজৰ ক্ষেত্ৰতে হওক বা অন্যান্য যিকোনো ক্ষেত্ৰত বহুত আগৰণুৱা আছিলে মানুহটো। আৰু মানুহটোৰ আটাইতকৈ ডাঙৰ গুণটো আছিলে মানে কি, সকলোৰে লগত তেওঁ মিলিব পাৰে। আৰু যিমান খং ৰাগ নহওক, এতিয়া তেখেতে মোতকৈ মোটামুটি প্ৰায় 15 বছৰমানৰ ডাঙৰ, কিন্তু তথাপিতো আমাৰ লগত একেবাৰে সমান পৰ্যায়তে কথা বতৰা বা সকলো কথা শ্বেয়াৰ কৰে। ৰাজহুৱা কথা হওক বা অন্যান্য গাঁৱৰ যিকোনো দিশত তেওঁ কেতিয়াবা মানে আলোচনা কৰোঁ আমি দুয়োটাই। বেয়া লাগিছে, আমাৰ গাঁওখনৰ এটা ডাঙৰ ক্ষতি হৈছে। আৰু তেনেকুৱা মানুহ গাঁৱতো বহুত থাকে বাৰু, সকলোৱে বেয়া নহয়, কিন্তু তেখেতৰ নিচিনা মানুহ পোৱাটো অকণমান কঠিন হয়। মানে মানুহ চব দিশতে চলিব পৰা বা সকলোৰে লগতে মিলি চলিব পৰা মানুহ তেখেত আছিলে। ক্ষতি হৈছে গাঁৱৰ। মনটো মানে কি বৰ অত্যন্ত দুখো পাইছোঁ, কিন্তু কি কৰিম আৰু, যিটো সঁচা সঁচাই। বাকী কি ক'ম আৰু, ক'বলৈ ভাষা নাইকিয়া হৈছে।